আকৌ 5টা বছৰ UPPL দলৰ চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছোঁ আৰু ৰাইজক আমাৰ UPPL দলৰ তৰফৰ পৰা যিসকল প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম এই প্ৰাৰ্থীবিলাকক আজি ৰাইজৰ স্বাৰ্থত আমি ঘোষণা কৰিব ওলাইছোঁ আৰু আমি আশাবাদী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ 5টা বছৰ ৰাইজে মৰম কৰিলে আগন্তুক সময়ছোৱাত আকৌ 2025 চনৰ আমাৰ BTC সাধাৰণ নিৰ্বাচনত UPPL দলক মৰম কৰিব আৰু আমাৰ UPPL দলক আকৌ 5টা বছৰৰ কাৰণে ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাক সুবিধা দিব। গতিকে আজি আমি ৰাইজৰ উদ্দেশ্যে আমাৰ দলৰ তৰফৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰস্তুত কৰা আমাৰ দলৰ নমিনী সেইজনক আমি আপোনালোকক জনাব বিচাৰিছোঁ BTC বাকী ৰাইজক আমি জনাব বিচাৰিছোঁ আমি আমাৰ দলৰ তৰফৰ দুটা ভাগত আমি ঘোষণা কৰিম আজিতো ফাৰ্ষ্ট ফেজ হ'ব আৰু ছেকেণ্ড ফেজ পৰৱৰ্তী পৰ্যায়ত আমি ঘোষণা কৰিম আৰু আমি আশাবাদী আমাৰ UPPL দলৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে আমি 40টা সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ আমি কৰিম আৰু আমাৰ UPPL দলে সুকীয়াকৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি চৰকাৰ গঠন কৰিম আৰু সেইটো আত্মবিশ্বাসেৰে আমি কাম কৰি আছোঁ ৰাইজে আমাক মৰম কৰিব ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আছোঁ গতিকে অহা 5টা বছৰত আকৌ ৰাইজৰ মৰম বিচাৰি আজি আমি প্ৰথম পৰ্যায়ত 18জন ব্যক্তি আমি প্ৰক্ষেপ কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।